গুড ইভিনিং ছাত্ৰ ছাত্ৰীসকল আমি ইয়াৰ আগৰ আলোচনাত তোমালোকে আগৰ ভিডিঅটো দেখিবলৈ পাবা মাই চাইল্ডহুড পাঠটি মই 1 নম্বৰৰ পৰা 4 নম্বৰ পেৰাগ্ৰাফলৈকে আলোচনা অসমীয়াত আলোচনা ভাঙনি কৰি শুনালো এতিয়া 5 নম্বৰৰ পৰা মই বাকি যিখিনি 11 নম্বৰ পইণ্টলৈকে আছে সেইখিনি আজি তোমালোকৰ আগত অসমীয়াত আলোচনা কৰি শুনাম আমি আগৰ পাঠটোত পাইছিলো যে আগৰ আলোচনাটোত পাইছিলো যে ৰামানন্দৰ তিনজন বন্ধু আছে আৰু তিনজন বন্ধুৱে বেলেগ বেলেগ কামত জড়িত হৈ গল এতিয়া আমি পিছৰ পইণ্টলৈ যাওঁ ডিউৰিং দ্য এনুৱেল শ্ৰী সীতাৰাম কল্যাণম ceremony our family used to arrange boats with a special platform for carrying idols of the Lord from the temple to the marriage site. During the annual ceremony of Sitarama Kalyanam ceremony, Sitaram Kalyanam ceremony বুলি এটা বাৰ্ষিক উৎসৱ পালন কৰা হয় সেই আইল্যান্ডটোত সেই উৎসৱটোত কালামৰ পৰিয়ালে our family used to arrange boat কালামৰ পৰিয়ালে নাওখন এৰেঞ্জ কৰে with a special platform এটা নাওখনৰ ওপৰত স্পেশাল প্লেটফৰ্ম দিয়ে for carrying the idol of Lord from the temple to the marriage site সীতা আৰু ৰামৰ প্ৰতিমূৰ্তি মন্দিৰৰ পৰা মেৰেজ সাইটলৈ অনাৰ বাবে নাওখন এৰেঞ্জ কৰি দিয়ে আৰু নাওখন কেলে এৰেঞ্জ কৰে কিয়নো the marriage site situated in the middle of the pond called Ramatirtha আৰু সেই যেটো বিবাহৰ থলী সেই বিবাহৰ থলীটো ক'ত অৱস্থিত আছে এটা পুখুৰীৰ মাজত যেটো কয় ৰামতীৰ্থ বুলি কয় আৰু সেই ৰামতীৰ্থটো কালামৰ ঘৰৰ ওচৰত আছিল which was near our house যেটো কালামৰ ঘৰ আমাৰ ঘৰৰ ওচৰত আছিল তাৰ মানে সীতাৰামৰ কল্যাণম ceremony বাৰ্ষিক উৎসৱটোৰ কাৰণে ৰাম আৰু সীতাৰ মূৰ্তি মন্দিৰৰ পৰা বিবাহৰ থলীলৈ অনা হয় আৰু যি বিবাহৰ থলীটো কালামৰ ঘৰৰ ওচৰৰ এটা পুখুৰীৰ মাজত আছিল আৰু সেই পুখুৰীৰ মাজলৈ আনিবলৈ এখন নাওৰ ব্যৱস্থা কৰে সেই নাওখন কালামৰ পৰিয়ালে এৰেঞ্জ কৰি দিয়ে তাত এটা স্পেশাল প্লেটফৰ্ম আছিল মূৰ্তি থব পৰা এটা সমান জায়গা এৰেঞ্জ কৰি থোৱা আছিল Events from the Ramayana and from the life of the prophet were the bedtime stories my mother and grandmother would tell the children in our family. ৰামায়ণৰ সেই কাহিনীবোৰ আৰু সেই পুৰোহিতবোৰৰ যিবোৰ কাহিনী সেই কাহিনীবোৰ আমাৰ মা আৰু আইতাই আমাক বিছনাত আমি যেতিয়া শুওঁ সেই শোৱাৰ সময়ত আমাৰ প্ৰত্যেকটো ল'ৰা ছোৱালীকে কৈছিলে আমাৰ কাৰণে সেই ৰামায়ণৰ কাহিনীবোৰ আছিল কি বেড টাইম ষ্টৰী শোৱাৰ সময়ৰ যিখিনি আমাৰ সাধু কথা সেই সাধু কথা আছিল One day when I was in the 5th standard at the Rameshram Elementary School, ebar jetia moi ponchom man শ্ৰেণীত আছিলো Rameshram Elementary Schoolor, a new teacher came to our class. Amar class ole egoraki ki ahile notun শিক্ষক আহিলে. I used to wear a cap which marked me as Muslim. Moi eta cap পৰিধান কৰি আছিলো যেটোৱে মোক মুছলিম বুলি চিনাক্ত কৰাত সহায় কৰিছিলে. And I always sat in the front row next to the Ramananda Sastri, who were the scared threat আৰু মই কত বহিছিলো মই সদায় এটা অভ্যাস আছিল যে মই ৰামানন্দ শাস্ত্ৰীৰ লগত বহিছিলো প্ৰথম শাৰীটোতে ৰামানন্দ শাস্ত্ৰীৰ লগতে নেক্সটতে বহিছিলো যিয়ে লগুন পৰিধান কৰি আছিল তেওঁ কি হজন যেহেতু এটা ব্ৰাহ্মণ পৰিয়ালৰ ল'ৰা আছিল ৰামানন্দ শাস্ত্ৰীয়ে লগুন পৰিধান কৰি আছিল The new teacher would not stomach a Hindu priest's son sitting with a Muslim boy এই নতুন যিগৰাকী শিক্ষক গৰাকীয়ে টলাৰেট কৰিব পৰা নাছিলে কুড নট ষ্টমাক তাৰমানে সহ্য কৰিব পৰা নাছিলে যে হিন্দু পুৰোহিত এজনৰ ল'ৰা মুছলিম ল'ৰা এটাৰ লগত বহা তেওঁ নতুন টিচাৰ গৰাকীয়ে সহ্য কৰিব পৰা নাছিলে ইন একৰ্ডেন্স উইথ আৱাৰ সোশ্যাল ৰেংকিং আমাৰ যেটো সামাজিক ৰেংকিং আমাৰ যে সমাজ ব্যৱস্থা মতে আমাৰ যেটো উচ্চ খাপৰ নিম্ন খাপৰ সেই ব্যৱস্থা সেই ৰেংকিংটো মতে as the new teacher saw it নতুন শিক্ষকজনে যেটো দেখিছিল I was asked to go and sit on the back benches সমাজ ব্যৱস্থাটোৰ মতে হিন্দু সকলক ওপৰত স্থান দিয়া হৈছিল বাকি সকলক তলত স্থান দিয়া হৈছিল গতিকে নতুন শিক্ষকজনে ক'লে মোক পিছৰ বেঞ্চত বহিবলৈ তেওঁ ক'লে বেক বেঞ্চত
I felt very sad. মই সেই সময়ত বৰ দুখ অনুভৱ কৰিছিলোঁ. And so did Ramananda Sastry. আৰু ৰামানন্দ শাস্ত্ৰীও বহুত দুখ পাইছিলে. He looked utterly downcast eye. তেওঁ বহুত দুখত মোলৈ চাইছিলে. As I shifted to my seat in the last row. যেতিয়া মই শেষৰ শাৰীলৈ মোৰ শিফ্ট কৰা হৈছিলে লাষ্টৰ ফাললৈ, সেই ৰামানন্দ শাস্ত্ৰীয়ে বহুত দুখত মোলৈ চাইছিলে. The image of him weeping, তেওঁৰ যি সেই কান্দি থকাৰ দৃশ্য, চকু চলচলীয়া হৈ যোৱা দৃশ্য, when I shifted to the last row, যেতিয়া মই লাষ্টৰ শাৰীলৈ গৈছিলোঁ, তেওঁৰ চকু চলচলীয়া হৈ গৈছিল আৰু সেই চকু চলচলীয়া হৈ যোৱা দৃশ্যটো left a lasting impression on me. মোৰ মনত বহুত গভীৰ সাজ বহাইছিলে. মই বহুত দিনলৈকে সেইটো পাহৰিব পৰা নাছিলোঁ. After school we went home. স্কুল ছুটিৰ পিছত আমি যেতিয়া ঘৰলৈ গ'লোঁ and told our respective parents about the incident. আমাৰ যি পেৰেণ্টছসকলক অভিভাৱকসকলক আমি এই ঘটনাটোৰ বিষয়ে ক'লোঁ. Lakshmana Sastry summoned the teacher. ৰামানন্দ শাস্ত্ৰী দেউতাক লক্ষ্মণ শাস্ত্ৰীয়ে কি কৰিলে? শিক্ষকজনক মতাই আনিলে. In our presence, আমাৰ সন্মুখলৈ. Told the teacher that he should not spread the poison. আৰু আমাৰ লক্ষ্মণ শাস্ত্ৰীয়ে শিক্ষকজনক ক'লে যে তেওঁ যাতে এই বিষবাষ্প নিবিয়পায়. Of social inequality, সামাজিক যি বৈষম্যতাৰ যাতে বিষবাষ্প নিবিয়পায় স্কুলত. And communal intolerance in the minds of the innocent children. সৰু যিখিনি innocent শিশু, সেই শিশুসকলৰ মাজত যাতে তেওঁ এই সামাজিক বৈষম্যতাৰ যি বিষবাষ্প, সেই বিষবাষ্প যাতে নিবিয়পায়, তাৰ কাৰণে লক্ষ্মণ শাস্ত্ৰীয়ে শিক্ষকজনক ক'লে, মতাই আনি ক'লে. He bluntly asked the teacher to either apologize or to quit the school or and the island. তেওঁ স্পষ্টকৈ শিক্ষকজনক ক'লে হয়তো তেখেতে ক্ষমা খোজক, নহ'লে এই স্কুলখন আৰু আইলেণ্ডটো এৰি পেলাই, দ্বীপটো এৰি পেলাই গুচি যাওক. Not only did the teacher regret his behavior, শিক্ষকজনে অকল তেওঁৰ ব্যৱহাৰত অনুশোচনা কৰাই নহয়, but strong sense of conviction Lakshmana Sastry conveyed ultimately in reform the young teacher. লক্ষ্মণ শাস্ত্ৰীয়ে যিটো স্পষ্টকৈ বা দৃঢ়ভাৱে শিক্ষকজনক ক'লে, তেওঁ অকল অনুশোচনা কৰাই নহয়, তেওঁ নিজকে সংশোধন কৰিবলৈও নিজকে শিক্ষকজনক সংশোধন কৰিলে যে তেওঁ আৰু কেতিয়াও এনেকুৱা কথা ল'ৰা ছোৱালীৰ মনৰ মাজত নিবিয়পায়. On the whole, the small society of Rameshwaram was very rigid in terms of segregation and defined social groups. যিহেতু এজ এ হ'ল যি ৰামেশ্বৰমৰ যে সেই সৰু দ্বীপটো, সৰু ছ'চাইটিটো কিছুমান ক্ষেত্ৰত বহুত দৃঢ় আছিলে. পৃথকতা, সামাজিক যিটো পৃথকতা, সমাজ এখনত যিটো গ্ৰুপকৈ মানুহ থাকে, এটা ধৰ্ম আনটা ধৰ্ম যিটো গ্ৰুপ ৱাইজ বিভাজন থাকে, সেই বিভাজনটো লৈ বহুত ৰিজিড আছিলে, গুড়া আছিলে. However, my science teacher Subramaniam Iyer taught an orthodox Brahmin with a very conservative wife. যদিও আমাৰ সায়েন্স টিচাৰ, বিজ্ঞানৰ শিক্ষক সুব্ৰমণিয়াম আয়াৰ, যি তেখেতৰ নাম, এন অৰ্থডক্স ব্ৰাহ্মীণ, তেওঁ যদিও এজন একদম নীতি নিয়ম মনা ব্ৰাহ্মীণ পৰিয়ালৰ মানুহ আছিলে, উইথ এ ভেৰি কনজাৰ্ভেটিভ ৱাইফ, তেওঁৰ পৰিবাৰো বহুত গুড়া আছিলে, ৱাজ ছামথিং অফ এ ৰিবেল, তেওঁ কিছু ক্ষেত্ৰত এই বিষয়টো লৈ পেলাই বিদ্ৰোহ কৰিছিলে. He did his best to break the social barrier so that people from varying background could mingle easily. তেওঁ এই সমাজত বিয়পি থকা যি সামাজিক বাধা, সেই বাধাবোৰ আঁতৰাব খুজিছিলে যাতে সকলো মানুহে সমাজত একেলগে মিলি থাকিব পাৰে. He used to spend hours with me. তেওঁ মোৰ লগত বহুত সময় কটাইছিলে, সহজতে যাতে মিলি যাব পাৰে. He used to spend hours with me. তেওঁ মোৰ লগত সময় কটাইছিল. And would say, আৰু কৈছিল, কালাম, I want to develop you. মই তোমাৰ বহুত উন্নতি হোৱাটো বিচাৰোঁ. So that you are on par with the highly educated people of the big cities. যাতে তুমি যে উচ্চ শিক্ষিত যিখিনি মানুহ, ডাঙৰ চহৰৰ উচ্চ শিক্ষিত মানুহ, তেওঁলোকৰ লগত সমানে বহিব পাৰা, সমানে তেওঁলোকৰ লগত মিলি যাব পাৰা. সেইকাৰণে তোমাক মই বহুত বেছি উচ্চ শিক্ষালৈ যোৱাটো মই বিচাৰোঁ. One day he invited me to his home for a meal. এবাৰ শিক্ষকজনে মোক কি কৰিলে, তেওঁলোকৰ ঘৰত আহাৰ খাবলৈ ইনভাইট কৰিলে, নিমন্ত্ৰণ জনালে.
His wife was horrified. তেওঁৰ পৰিবাৰে খুব ভয় খাইছিল. At the idea of a Muslim boy being invited to dinner in her ritually pure kitchen. তেওঁৰ এজন মুছলিম ল'ৰা আহি তেওঁৰ যিটি সামাজিকভাৱে যিখিনি নীতি নিয়ম থকা তেওঁৰ পাকঘৰটো সেই পাকঘৰটোত আহি পেলাই ডিনাৰ কৰিব সেই কথাটোত তেওঁৰ পৰিবাৰে খুব ভয় খাইছিলে. She refused to serve me in her kitchen. তেওঁ কি কৰিছিলে তেওঁৰ পাকঘৰত মোক আহাৰ সাৰ্ভ কৰিবলৈ আহাৰ বিলাই দিবলৈ অসন্মত হৈছিলে. Siva Subramania Iyer was not perturbed. Siva Subramaniam Iyer কোনো কাৰণে চিন্তিত হোৱা নাছিলে. Nor did he get angry with his wife. আৰু তেওঁ নিজৰ পৰিয়ালৰ প্ৰতি একো খঙো দেখুৱা নাছিলে. But instead he served me with his own hands. কিন্তু তাৰ বিপৰীতে কি কৰিলে তেওঁ মোক নিজৰ হাতেৰে তেওঁক আহাৰ খোৱালে. And sat down beside me to eat his meal. আৰু মোৰ কাষতে বহি তেওঁ নিজেও নিজৰ আহাৰ গ্ৰহণ কৰিলে. His wife watched us from behind the kitchen door. তেওঁৰ পৰিবাৰে কি কৰিছিলে আমাক কিচেনৰ দুৱাৰখনৰ পিছফালৰ পৰা আমাক চাই আছিলে. I wondered whether she had observed any differences in the way I eat rice, drink water or clean the floor after the meal. মই আচৰিত হৈছিলোঁ whether she had observed তেওঁ যেনেকৈ মোক অবজাৰ্ভ কৰি আছিলে any differences কিবা পাৰ্থক্য পায় নেকি মই কিদৰে আহাৰ সংগ্ৰহ কৰোঁ কিদৰে পানী খাওঁ কিদৰে মই আহাৰ খোৱাৰ পিছত মজিয়াখন মুচিছোঁ চাফা কৰিছোঁ তাত কিবা ডিফাৰেন্স পাৰ্থক্য পায় নেকি তেওঁ কিদৰে তেওঁ আমাক অবজাৰ্ভ কৰিছে মই দেখি আচৰিত হৈছিলোঁ. When I was leaving his house, যেতিয়া মই তেওঁৰ ঘৰৰ পৰা এৰি ওলাই আহিছিলোঁ ডিনাৰ কৰি ওলাই যাবলৈ লৈছিলোঁ Siva Subramaniam Iyer invited me to join him for dinner again in the next weekend. Siva Subramaniam Iyer কি কৰিছিলে পিছৰ উইকেণ্ডত পিছৰ সপ্তাহৰ শেষতো মোক আকৌ ডিনাৰৰ কাৰণে ৰাতিৰ আহাৰ গ্ৰহণ কৰিবলৈ আকৌ নিমন্ত্ৰণ জনাইছিলে. Observing my hesitation, মই অকণ সংকোচ কৰিছিলোঁ কালামে কৈছে মই অকণ সংকোচ কৰিছিলোঁ যে মোৰ সংকোচটো দেখি he told me তেওঁ মোক কৈছিলে to get upset, not to get upset যে দুখ নকৰিবলৈ আপসেট নহবলৈ saying আৰু লগালগ কৈছিলে once you decided to change the system যেতিয়া তুমি এটা সিস্টেম এটা ব্যৱস্থা সলনি কৰিম বুলি ভাবা such problems have to be confronted এনেকুৱা সমস্যাৰ সন্মুখীন হ'বই লাগিব. I was visited his house next week. পিছৰ সপ্তাহটোত মই আকৌ তেওঁৰ ঘৰলৈ ভিজিট কৰিছিলোঁ ভ্ৰমণ গৈছিলোঁ. Siva Subramania Iyer's wife took me inside her kitchen. সেইবাৰ কি হ'ল তেওঁ কালামে কৈছে এইবাৰ মই আচৰিত হ'লোঁ Siva Subramania Iyeৰৰ পৰিবাৰে ৱাইফে মোক পাকঘৰলৈ লৈ গৈছিলে and served me food with her own hands. আৰু নিজৰ হাতেৰে মোক কি দিছিলে আহাৰ সাৰ্ভ কৰি দিছিলে আহাৰ বাঢ়ি দিছিলে. Then the Second World War was over. সেই সময়ত দ্বিতীয় বিশ্বযুদ্ধ প্ৰায় সমাপ্ত হৈছিলে and India's freedom was immediate. আৰু ইণ্ডিয়াৰ স্বাধীনতা অনিবাৰ্য আছিলে ভাৰতবৰ্ষৰ স্বাধীনতা অনিবাৰ্য হৈছিলে. India will build their own India. ভাৰতীয়সকলে নিজৰ এখন ভাৰতবৰ্ষ বনাব declared গান্ধীজীয়ে ডিক্লেয়াৰ কৰিছিলে ঘোষণা কৰিছিলে. The whole country was filled with an unprecedented optimism. গোটেই কান্ট্ৰিখনে গোটেই দেশখনে কি এটা অনুভৱ কৰিছিলে অভূতপূৰ্ব এটা সফলতা অভূতপূৰ্ব এটা ভাল হোৱাৰ আশাবাদ অনুভৱ কৰিছিলে সেই সময়ত. I asked my father মই মোৰ দেউতাক সুধিছিলোঁ for permission মই দেউতাৰ পৰা পাৰমিশ্যন লৈছিলোঁ to leave Rameshwaram and study at the district headquarter in the Ramananthapuram. মই ৰামেশ্বৰমৰ পৰা গৈ ডিষ্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰ ৰামানান্থপুৰমত পঢ়িবলৈ যাবৰ কাৰণে দেউতাৰ পৰা মই পাৰমিশ্যন আজ্ঞা বিচাৰিছিলোঁ যেতিয়া ইণ্ডিয়াৰ ভাৰতবৰ্ষৰ স্বাধীনতা ওচৰ চাপিছিলে. He told me as if thinking aloud. আবুল তেওঁ অকমান চিন্তা কৰি পেলাই মোক ক'লে আবুল I know you have to go away to grow. দেউতাই কৈছিলে মই জানো আবুল তুমি ওলাই যাব বিচাৰিছা নিজক আগবঢ়াই নিবৰ কাৰণে. Does the seagull not fly across the sun alone and without a nest? এটা চিগাল চৰাইও যে
আকাশৰ মাজে সূৰ্যৰ পোহৰৰ মাজে মাজে উৰি নাযায় জানো অকলে এটা নেষ্ট নোহোৱাকৈ বাহ নোহোৱাকৈ উৰি নাযায় উৰিয়ে নাথাকে জানো ওপৰলৈ উৰিয়ে গৈ থাকে হি কোটেড খালিল জিব্ৰান টু মাই হেজিটেণ্ট মাদাৰ খালিল জিব্ৰান হৈছে আমেৰিকান এজন পয়েট তেওঁ মাকে যেতিয়া দুখ কৰিছিলে মাকে অকণমান হেজিটেট কৰিছিলে পঠিয়াবলৈ সংকোচ কৰিছিলে মাকৰ সংকোচ দেখি পেলাই দেউতাই মাক কৈছিলে খালিল জিব্ৰানৰ এটা বাণী মাকৰ আগত কৈছিলে ইউৰ চিলড্ৰেনছ আৰ নট ইউৰ চিলড্ৰেন তোমাৰ ল'ৰা ছোৱালী এতিয়া তোমাৰ ল'ৰা ছোৱালী নহয় দে আৰ দ্য ছান এণ্ড ডাটাৰ্ছ অফ লাইফ লংগিং ইন ফৰ ইটছেল্ফ তেওঁলোক হৈছে তোমাৰ তেওঁলোক ল'ৰা আৰু তেওঁলোক ছোৱালী কিহৰ এটা নিজৰ জীৱন নিজে জীয়াই থাকিব পৰাকৈ নিজৰ মতাদৰ্শৰে আগবাঢ়ি যাব পৰাকৈ এটা ল'ৰা আৰু এটা ছোৱালী দে কাম থ্ৰু ইউ তোমাৰ জৰিয়তে তেওঁলোক এই পৃথিৱীলৈ আহিছে বাট নট ফ্ৰম ইউ কিন্তু তোমাৰ কাৰণে বা তোমাৰ পৰাই নহয় ইউ মে গিভ দেম ইয়ৰ লাভ তুমি তেওঁলোকক নিজৰ মৰম দিব পাৰিবা বাট নট ইয়ৰ থটছ তুমি তোমাৰ চিন্তাধাৰাই তেওঁলোকক চিন্তাধাৰা আৰু তেওঁলোকৰ চিন্তাধাৰাৰ মাজত তুমি থপি দিব নোৱাৰিবা তোমাৰ চিন্তাধাৰা তেওঁলোকক মাজত তুমি দিব নোৱাৰিবা ফৰ দে হেভ দিয়াৰ অ'ন থটছ কিয়নো তেওঁলোকৰ নিজৰ নিজা কিছুমান চিন্তাধাৰা আছে যিটো চিন্তা লৈ পেলাই তেওঁলোক আগবাঢ়ি যাব ইয়াতে মই APJ আব্দুল কালামৰ মাই চাইল্ডহুড নামৰ এই পাঠটিৰ অসমীয়া ভাঙনি সমাপ্ত কৰিলোঁ